এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা ডাঙৰ ঘোষণা কৰিছে, যিটো ঘোষণা অলৰেডি মোৰ হাতত আহিছে। চ' মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো ঘোষণা কৰিছে যে 1 জুনৰ পৰা স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে মাহে পাব 2500 টকাকৈ। কিন্তু ইয়াৰ কাৰণে এটা চৰ্ত আছে যে চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ হ'ব লাগিব শিক্ষাৰ্থীগৰাকীয়ে। আৰু সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এই মন্তব্যটো কৰিছে। চ' যিবিলাক শিক্ষাৰ্থীসকলে স্নাতক অৰ্থাৎ BA, BSc বা BCom উত্তীৰ্ণ হৈ BEd, MA, MCom বা MSc পঢ়ি আছে, তেখেতসকলে অকল ছোৱালীসকলে ইয়াতে শিক্ষাৰ্থীসকল মানে ইয়াতে অকল ছোৱালীসকলে মাহে মাহে 2500 টকাকৈ অৰ্থাৎ 2500 টকাকৈ মান্থলি পাব। আৰু ইয়াতে অকল শিক্ষাৰ্থীসকলেহে পাব। আৰু এই টকাখিনি পাব জুন মাহৰ 1 তাৰিখৰ পৰা পাব। আৰু ইয়াতে কণ্ডিশ্যনটো আকৌ এবাৰ কৈছোঁ মই যে চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা যিবোৰ শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে সেইবোৰ শিক্ষাৰ্থীসকলে ছাত্ৰী শিক্ষাৰ্থীসকলে আকৌ এবাৰ মই চৰ্তটো কৈছোঁ যে চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলেহে এই সুবিধা পাব। ইয়াতে অকল ছাত্ৰীসকলেহে এই সুবিধাটো পাব। আৰু জুন মাহৰ 1 তাৰিখৰ পৰা টকাখিনি পাই থাকিব 2500 টকাকৈ। চ' এইটোৱে আছিল আজিৰ ভিডিঅ'টোৱে দিব লগা ইনফৰমেশ্যন। চ' ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু মোৰ চেনেল নতুনকৈ আহিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।